আপোনালোক সকলোকে স্বাগতম জনাইছো বৰ্তমান মানে যিবোৰ কেছত সাধাৰণতে তাৰ ৰিজাল্ট বিলাক পোৱা নাযায় হেয়া ধৰি লওক যত মানে ৰো বৰালিৰ হাতত পৰাৰ চান্স থাকে জালত পৰাৰ চান্স থাকে তেনেকুৱা বিলাক কেছ মানে ধৰক আপোনাৰ লেহেমিয়া গতিত হয় যেনেকে এটা জুনমনি ৰাভাৰ কেছটো ইমান দিন চলিলে তাৰ যে সঠিক এটা ৰিজাল্টে নোলালে লাষ্টত কেছটো উঠাই ললে ঠিক হেকে ধৰণে আপোনালোকে চাওক সুনীল গগৈ কেছটো আজি 1.5 মাহ দিনই হ'ব হল কিন্তু আজিলৈকে তাৰ কোনো ৰিজাল্ট নাই মানে সুনীল গগৈ প্ৰকৃততে জিআই আছে নে তেওঁ ঢুকালে নে তেওঁ কোনোবাই মাৰিলে আৰু তাৰ ঠাইত কিন্তু জাহাংগীৰক লোৱা হল কিন্তু এই নাটকখন বুলিয়ে কবলে গৈছো এই যিখন নাটক বৰ্তমান চলি আছে প্ৰকৃততে কিছুমানে কৈছে যে সুনীল গগৈ জিআই আছে আৰু তেখেতৰ মানে ওয়াইফক কোৱা হৈছে যে তুমি যদি জিআই আছে তুমি মানে বিধৱা হাস কিয় পিনিছা এনেকুৱা কিছুমান মানে প্ৰশ্নৰ সন্মুখীন বৰ্তমান সুনীল গগৈৰ পত্নী হবলগীয়া হৈছে কিন্তু এই প্ৰকৃততে ইয়াৰ কাৰণ বা ইয়াৰ প্ৰকৃত ৰহস্য কি বা সুনীল গগৈ পত্নীয়ে এই ক্ষেত্ৰত কিছুমান কিন্তু মতামত আগবঢ়াইছে মই এই সকলোখিনি মতামত আপোনালোকলৈ আগবঢ়ালো ভাবিছো ভিডিওটো স্কিপ নকৰাকৈ সকলোখিনি গুৰুত্ব দি শুনিব আপুনি বিধৱা হাজ কিয় পিন্ধি আছে বুলি হৈছে কৈছো যিমান দিলো আমাৰ নীতি নিয়মৰে আমাৰ বডি বুলি আমাক সঞ্জাই দিলে আমি হেমতে সকলো সমাজৰ কামখিনি কৰি আমি এই ড্ৰেছ পিন্ধি আছো এতিয়া আধা ঘণ্টামান হ'ব কিজানি ইমান সময় আছে আৰু ঘটনাটো এনেখিনি সুধিছে আৰু কৈছে যে এইটো বডিটো সুনীল গগৈ নহয় জাহাংগীৰহে হয় সেইটো কাৰণে আপুনি বিধৱা হাজ কিয় পিন্ধি আছে বুলি হৈছে কৈছো যিমান দিলো আমাৰ নীতি নিয়মৰে আমাৰ বডি বুলি আমাক সঞ্জাই দিলে আমি হেমতে সকলো সমাজৰ কামখিনি কৰি আমি এই ড্ৰেছ পিন্ধি আছো এতিয়া তেনেকে কৈছো নহয় আপোনাৰ মানুহজন জিআই আছে বুলি কৈছে তামোল জিআই আছে যদি বাইদেউ উলিয়াই আনক তেওঁ কৈছে এজন মানুহ বিচাৰি পাবলৈতো টান ৰাজ্য মানুহ এজন আমি যিমান পাৰো চেষ্টা কৰি আছো বুলি কৈছে এতিয়া মোৰ কথা হ'ল কি জিআই আছে যদি আমাক তেওঁলোকে যিমান দিনতে বিচাৰি উলিয়াওক সেইটো আমাৰ লগত কথা নাই কিন্তু যদি তেওঁলোকে জিআই আছে বুলি জানে আমাক মাত্ৰ সঠিক উত্তৰটো দিব লাগে যে মানুহজন জিআই আছে আমি তেতিয়াই সুখী হ'ম মানে কিবা এটা উত্তৰ পাব লাগে তেওঁলোকে মানুহজন যেতিয়াই উলিয়াওক আমাৰ তাত ক'বলগীয়া নাই কিন্তু আমাক সঠিকভাৱে আমাৰ দৃঢ় বিশ্বাসে আমাক ক'ব লাগে যে মানুহজন জিআই আছে সেইটো কথা আমাক ক'ব লাগে মানে আপোনাৰ জিআই থকা বুলি প্ৰমাণ লাগে মোক সেইটোৱে প্ৰত্যক্ষভাৱে কৈছে ন বগা সাজ পিন্ধি থাকিব হয় বগা সাজ আপুনি কিয় পিন্ধিছে পিন্ধিব নালাগে এইটোতো সুনীল গগৈ বডি নহয় জাহাংগীৰৰ বডি বুলি কৈছে সুনীল গগৈ জিআই আছে বাইদেউ গৰাকীয়ে কৈছে আপুনি আগতে লগ পোৱা নাই নহয় মই আগতে এনে আহিছে বুলি গম পাইছিলো কিন্তু মই মুখামুখি হোৱা নাছিলো তেওঁ আজি হৈছো সেইটো এতিয়া সেইকাৰণে মই কওঁ মানে মই সেইটো কাৰণে কৈছো মানে আমাক কিবা এটা প্ৰমাণ দিয়ক মানে যাতে জিআই আছে মানুহজন সেই প্ৰমাণটোৱে আমাক লাগে সেইটো কাৰণে আজি আমি ইমান দিনে আছো তেওঁলোকে যদি জিআই আছে বুলি জানে আমাক প্ৰমাণটো দিয়ক মানুহজন যেতিয়াই উলিয়াই যি কৰে সেইটো কৰি থাকিব কিন্তু আমাক প্ৰমাণটো দিয়ক নমৰা মানুহ এজনৰ ডেড বডি আপোনালোকক কিয় দিলে সেইটোৱে কৈছো মই আমাকতো ডেড বডিটো আমাক সঞ্জাই দিয়াৰ কাৰণে আমি সৎকাৰ কৰি সকাম কৰিলো তেওঁ তেতিয়ালৈকে DNA ৰিপৰ্টটো অহা নাছিলে সেইটো কাৰণে আমিও গম পোৱা নাছিলো বুলি কৈছে সেইটোৱে এতিয়া সেইবোৰ এতিয়া একো বুজি নাপাওঁ মানে কি কৰিছে আমাক কি কৰিবলৈ কলৈ নিবলৈ বিচাৰি আছে একো বুজি নাপাওঁ আপুনি কিবা সন্দেহ প্ৰকাশ কৰে নেকি বিষয়টো মানে আগৰ পৰাতো কৈয়ে আছো এইটো ইমান দিনেতো হৈছে কিবা এটাতো সন্দেহ আছে কাৰণে আজি ইমান দিন কেছটো লাগিছে কাৰণ কিয় ব্যক্তিগতভাৱে হোৱা হলে হয়তো সোনকালে ওলালেহেঁতেন কিন্তু এইটো গোটেই ৰাজহুৱাভাৱে বুলি ক'ব লাগিব এতিয়া ঘটনাটো সেইটো কাৰণে এতিয়া ওলোৱাত তাৰমানে দেৰি হৈছে কিন্তু ব্যক্তিগত হোৱালে হয়তো সপ্তাহ দিনতে আমি পালোহেঁতেন কিবা এটা সেইটো কেনেকে কি হৈছিলে কিমান সময়ত গৈছিলে এইখিনিয়ে সুধিছে আৰু সিহঁতক ইয়াত ৰৈছিলে অকমান দেৰি হ'ব বুলি কোৱা কাৰণে থানালৈকে যাবলৈ ক'ব বুলি কৈছে ল'ৰা আৰু জয়ন্তক